নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 অক্টোবৰ। পিএম কিষাণে 21 নম্বৰ কিস্তিত ধন পাবলৈ সাজু হওক। আপুনি আজি কৰি লওক এই চাৰিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব ই-কেৱাইচিৰ লগতে আপোনাৰ এই দুটা কাম কৰিলে আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব 1000 কোটি টকা। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ চৰকাৰে পুনৰ প্ৰদান কৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰৰ বাবে সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণে 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 4 ৰাজ্যৰ কৃষকে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ 2000 টকা। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তিৰ ধনৰাশি। আজি কৰি লওক আপুনি কেৱাইচি আপডেট। যদি আপুনি পিএম কিষাণৰ প্ৰকৃত হিতাধিকাৰী আৰু আপুনি এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই, অতি শীঘ্ৰে কেৱাইচি আপডেট কৰক। কেৱাইচি আপডেট নকৰিলে আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ টকা প্ৰদান নকৰে। আৰু কেৱল এয়াই নহয়, আপোনালোকৰ ইয়াৰ লগতে আৰু 3টা কাম কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই, বেংকত গৈ ডিবিটি লিংক কৰক। আপুনি আধাৰ কাৰ্ড লৈ যাওক, লগতে আপোনাৰ পান কাৰ্ড, বেংক একাউণ্ট লৈ আপুনি ডিবিটি লিংক কৰিব লাগিব। লগতে যদি আপুনি মাটিৰ নথি পত্ৰৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সমাধান কৰি লৈ লওক। কেৱল এয়াই নহয়, চৰকাৰৰ ফালৰ পৰা সকলোকে কৰিবলৈ কৈছে ই-কেৱাইচি। যদি আপুনি ই-কেৱাইচি কৰা নাই, ই-কেৱাইচি কৰক। ই-কেৱাইচি সকলো কাৰণত বাধ্যতামূলক। বহুতো কৃষকে ই-কেৱাইচি নকৰাৰ বাবে পিএম কিষাণৰ টকা প্ৰদান নকৰে। সেয়েহে যদি আপুনি এতিয়ালৈকে ই-কেৱাইচি কৰা নাই, অতি শীঘ্ৰে ই-কেৱাইচি কৰাই ৰাখক। যদি পিএম কিষাণৰ কিস্তি পোৱাত আপোনালোকৰ কিবা অসুবিধা হৈ আছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? যদি আপুনি এতিয়ালৈকে ৰেচন লয় নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ই-কেৱাইচি নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰে কৰক আপুনি ই-কেৱাইচি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ই-কেৱাইচি কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপুনি ৰেচন কাৰ্ড লাভ কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ ই-কেৱাইচি কৰিব লাগিব। আৰু বহুতৰে কিন্তু বায়'মেট্ৰিকৰ বাবে ই-কেৱাইচি কৰিব পৰা নাই। যদি এতিয়ালৈকে আপোনালোকে বায়'মেট্ৰিক আপডেট কৰা নাই, অতি শীঘ্ৰে আপডেট কৰি আপুনি ই-কেৱাইচি কৰক, অন্যথা অহা মাহৰ পৰা আপুনি ৰেচন নাপাব। চলি আছে অন্ন সেৱা দিন আৰু নতুন নিয়মৰে সংগ্ৰহ কৰক আপুনি ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180034536111। ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰতে। ফোন নম্বৰটো হৈছে 1967। কল কৰিও আপুনি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুৰপলৰ দোকানৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ ই-পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো অহা 1 নৱেম্বৰৰ পৰা চৰকাৰে ৰেচন কাৰ্ড থাকিলে 3টা নতুন সামগ্ৰী প্ৰদান কৰিব। যেনেকুৱা দালি, চেনি আৰু নিমখ লাভ কৰিব। অতি কম দামতে লাভ কৰিব এই 3টা সামগ্ৰী। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ। আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। চৰকাৰী ঘৰ জিঅ' টেকিং নকৰিলে আপুনি কেতিয়াও চৰকাৰী ঘৰ নাপাব। আজি হৈছে অন্তিম দিন। আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এতিয়াও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং।
ৰাতি 12 বজা হৈছে সেই সময়সীমা ৰাতি 12 বজাৰ পূৰ্বে আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং। পঞ্চায়তৰ প্ৰতিনিধিয়ে যদি আপোনাৰ ঘৰত জিঅ' টেকিং কৰিবলৈ অহা নাই তেনে ক্ষেত্ৰত আপুনি মোবাইল ফোনৰ জৰিয়তে কৰাই লওক। আৰু যদি আপুনি জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাক কৰিব নালাগে। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। আপুনি জিঅ' টেকিং কৰিলে নে যদি কৰা নাই কমেণ্ট কৰি জনাই দিয়ক। নতুন ঘৰত থাকিব কেইবাটাও নতুন সুবিধা। 2026 বৰ্ষত চৰকাৰে নতুন নিয়মেৰে নতুন চৰকাৰী ঘৰ প্ৰদান কৰিব। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। কিদৰে কৰিব আপুনি আবেদন? আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেও জিঅ' টেকিং কৰিব পাৰিব। যদি জীৱিকা সখী বাইদেউ আপোনালোকক আগতে জিঅ' টেকিং কৰাই দিছিলে সেইখিনি ঘৰ কিন্তু কেঞ্চেল কৰা হৈছে। লগতে আপুনি কেইদিনমান আগতে ইকেৱাইচি কৰিছিলে সেইখিনিও কিন্তু কেঞ্চেল কৰা হৈছে। নতুনকৈ চৰকাৰে জিঅ' টেকিঙৰ কাম কাজ আৰম্ভ কৰিছে আৰু আজি ৰাতিৰ ভিতৰতে যদি আপুনি জিঅ' টেকিং নকৰে তেনে ক্ষেত্ৰত পুনৰ আপুনি 5 বছৰৰ ভিতৰত চৰকাৰী ঘৰ নাপাব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চৰকাৰী ঘৰৰ সুবিধা ল'ব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখিনি NRC প্ৰস্তুত হৈছে সেইখিনি যথেষ্ট ত্ৰুটিপূৰ্ণ। যেহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়েহে যিখন NRC হ'ব সেইটো ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সম্বনায়ক হিতেশ দেৱ শৰ্মাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন বুলি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য সেয়েহে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে বুলি মন্তব্য কৰিছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। NRCৰ সময়ত বা NRCৰ পুনৰীক্ষণৰ সময়ত কি কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 94,477 গৰাকী ডি ভোটাৰ আছে অসমত। ডি ভোটাৰক লৈ পুনৰ বৃহৎ মন্তব্য আহি পৰিছে। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলোৱে ডি ভোটাৰৰ বাবে ভাৰতীয় নাগৰিকত্ব। হয় বন্ধু বান্ধৱীসকল, মুছলমানক বাদ দি সকলোৱে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিবৃত্তি লোকসকল। নিবৃত্তি অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,077 গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। 94,477 গৰাকী ডি ভোটাৰ আছে অসমত। হয় বন্ধু বান্ধৱীসকল, ডি ভোটাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন। চৰকাৰী ঘৰ, ৰেচন কাৰ্ড, কেৱল এয়াই নহয় অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি যিকোনো কামৰ বাবদ 1 টকা লেনদেন কৰিব নোৱাৰিব। আপোনাৰ গাঁও বা অঞ্চলত যদি জিঅ' টেকিং হৈ আছে, এনেকুৱাকৈ আঁচনিৰ নামত কোনোবাই টকা বিচাৰিছে নেকি তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। পঞ্চায়তৰ প্ৰতিনিধিয়ে 1 টকা বিচাৰিলে লগে লগে যাব জেললৈ। অফিচৰ কামতো আনিব নোৱাৰিব কোনো ধৰণৰ পত্নী বা স্বামীক। সদস্য পত্নীৰ সৈতেও পঞ্চায়তৰ অফিচত বহি থাকিব নোৱাৰিব স্বামী। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন। ৰাইজৰ যিকোনো আঁচনিৰ নামতো কোনো ধৰণৰ 1 টকাৰ লেনদেন কৰিব নোৱাৰিব। সদস্যৰ বাহিৰেও পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত। জনতাৰ কাম সদস্যই নিজেই কৰিব লাগিব। পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ। সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰি বহিব নোৱাৰিব। যদি এনে কৰিছে দিয়ক আপুনি অভিযোগ আৰু তৎক্ষণাৎ চৰকাৰে ল'ব ব্যৱস্থা। পঞ্চায়তৰ প্ৰতিনিধিলৈ চৰকাৰ কঠোৰ হৈ পৰিছে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি পঞ্চায়তৰ প্ৰতিনিধিয়ে চৰকাৰী আঁচনিৰ বাবে 1 টকা বিচাৰিছে, লগে লগে যাব জেললৈ। আপুনি দিয়ক অভিযোগ। আপোনাৰ গাঁৱত যদি চৰকাৰী ঘৰে জিঅ' টেকিং হৈ আছে, 1 টকা বিচাৰিছে নেকি, বা যদি চৰকাৰী টয়লেটৰ নামত কোনো 1 টকা বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। লগতে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, যিকোনো আঁচনিৰ বাবদ টকা বিচাৰিলে এতিয়া দিয়ক আপুনি অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 টকা দি 2 টকা লোৱা দল BPF ল'ব জানে, দিব জানে। বিটিআৰ উন্নয়নৰ বাবে আমি NDAৰ সৈতে চামিল হৈছো। দপ্তৰ কি দিয়ে নাজানো, আমাক এটা মন্ত্ৰী দিছে, আমাক দিছে আৰু আমিও বিজেপিৰ 2জনক ইএম দিম। ডিচেম্বৰৰ পৰা 2026ৰ বাবে আমি ফিল্ডত ওলাম। চৰণ বৰাৰ শপত গ্ৰহণৰ পিছতে হাগ্ৰামা মহিলাৰীৰ ডাঙৰ মন্তব্য। 1 টকা দিলে 2 টকা লোৱা দল হৈছে BPF। এনেকুৱাকৈ হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল যোগে। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA পাপৰ নেকি, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। মই কোনো MLA নহয়, জুবেন দাই ন্যায় নাপালে কেতিয়াও ৰাজনীতি এৰো ঠিক নাই। বিধায়ক পদ এৰিব জুবেন দাই ন্যায় নাপালে, কেতিয়া আনন্দত জোপে পৰ ঠিক নাই। শিৱসাগৰৰ পৰাই গৰ্জন অখিল গগৈৰ। জুবেন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA পাপৰ নেকি, এনেকুৱাকৈ অখিল গগৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছিংগাপুৰৰ ৰাজনৈতিক নেতাৰ একাউণ্টত কোনেও কমেণ্ট নকৰিব। এই কাৰ্যত ছিংগাপুৰ চৰকাৰ কিছু অসন্তুষ্ট। ৰাজ্য চৰকাৰক অনুৰোধ দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ। জুবেন অনুৰাগীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তদন্ত প্ৰক্ৰিয়া ঠিকমতে চলি আছে, জুবেনে ন্যায় পাব। 21 অক্টোবৰত ছিংগাপুৰত SITৰ বৈঠক। ছিংগাপুৰ আৰক্ষীয়ে মিলি চলাব তদন্ত প্ৰক্ৰিয়া। ছিংগাপুৰৰ পৰা উভতাৰ পাছতে স্পষ্ট হ'ব সকলো বিষয়। ৰাজ্য চৰকাৰক অনুৰোধ দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 21 অক্টোবৰক লৈ প্ৰশাসনে কৰিব ডাঙৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। 21 অক্টোবৰত বন্ধ ঘোষণা প্ৰশাসনৰ। কি বন্ধ থাকিব জাননীযোগে উল্লেখ কৰিছে জিলা প্ৰশাসনে। দীপাৱলী উপলক্ষে স্থায়ী বন্ধ ঘোষণা কৰিছে কামৰূপ মেট্ৰ জিলাত। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা। সকলো ধৰণৰ বিত্তীয় অনুষ্ঠান বন্ধ ঘোষণা কৰিলে প্ৰশাসনে। কিছু মুহূৰ্তৰ পূৰ্বে জাৰি কৰিছে জাননী। 21 অক্টোবৰক লৈ প্ৰশাসনে কৰিলে ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱাসকল সাৱধান হওক, অপপ্ৰচাৰ চলালেই হ'ব গ্ৰেপ্তাৰ। জুবেনক লৈ অপপ্ৰচাৰ চলোৱা যুৱক আৰক্ষীৰ জালত। নগাঁও আৰক্ষীয়ে আটক কৰিছে ইনজামুল হকক। SK আহমেদ নামৰ এটা ফেচবুক পেজ খুলি চলাইছিল অপপ্ৰচাৰ। আটকাধীন যুৱকজন জুৰিয়া বেবেজিয়া গাঁৱৰ। নিজৰ পেজত ফলোৱাৰ বৃদ্ধি কৰিবলৈ এই কাৰ্যৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইনজামুলৰ বিৰুদ্ধে 297/2025 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। জুবেন গাৰ্গৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱাসকল সাৱধান হওক। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.